আজি হৈছে 31 জানুৱাৰী আৰু এই দিনটোতে অসমৰ যি টাই আহোম সম্প্ৰদায়ৰ লোকসকল আছে এই টাই আহোম সম্প্ৰদায়ৰ লোকসকলে মেডাম মেফি পালন কৰে। হেল্ল' এভৰিৱান, ৱেলকাম টু ভাদ্ৰা আইএছ একাডেমি। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ অসমৰ বাৰেৰহণীয়া সংস্কৃতিসমূহৰ উৎসৱসমূহৰ ভিতৰত অন্যতম এক উৎসৱ মেডাম মেফিৰ বিষয়ে। আহকচোন আমি মেডাম মেফিৰ বিষয়ে কেইটামান কথা জানি লওঁ। এই উৎসৱটোক ট্ৰেডিশ্যনেল এনচেষ্টাৰ ৱৰ্শ্বিপ ফেষ্টিভেল বুলি কোৱা হয়। অৰ্থাৎ আমাৰ যি অসমৰ টাই আহোম সম্প্ৰদায়ৰ লোকসকল আছে তেওঁলোকে এই দিনটোতে তেওঁলোকৰ যি পূৰ্বপুৰুষ আছে সেই পূৰ্বপুৰুষসকলক পূজা আগবঢ়ায়। আৰু এই যি 31 জানুৱাৰী আছে এই 31 জানুৱাৰী দিনটোতে প্ৰত্যেক বছৰে তেওঁলোকে মেডাম মেফি পালন কৰে। এতিয়া মেডাম মেফি এই শব্দটোৰ আমি অসমীয়া অৰ্থ ভাঙি ভাঙি চাই লওঁ আহক। মে মানে হৈছে অফাৰিংছ, অফাৰিং মানে হৈছে আগবঢ়োৱা, অৰ্পণ কৰা। দাম মানে হৈছে এনচেষ্ট্ৰেল স্পিৰিটছ, যিসকল এই পূৰ্বপুৰুষসকলৰ আত্মা আছে সেই আত্মাটো সুচোৱা হৈছে। আৰু ফিং মানে হৈছে গডছ, অৰ্থাৎ দেৱতা। এতিয়া মেডাম মেফি মানে হৈছে এই যিসকল পূৰ্বপুৰুষ আছে দেৱতাৰূপী তেওঁলোকক অফাৰিংছ আগবঢ়োৱা, মানে তেওঁলোকৰ আগত অৰ্পণ কৰা। এতিয়া কি অৰ্পণ কৰা হয়? বিভিন্ন ধৰণৰ চাউলৰ বিভিন্ন ধৰণৰ পিঠা পনাকে আদি কৰি মিট, ফিছ, এগ অৰ্থাৎ মাছে মঙহে দিনে তেওঁলোকক আগবঢ়োৱা হয়। লগত ৰাইচ বিয়েৰ, তেওঁলোকৰ যি সাজ আছে ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ, তেওঁলোকে সেই ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰো এই এনচেষ্টাৰ্ছসকলক এই উৎসৱটোৰ জৰিয়তে আগবঢ়ায়। এতিয়া এই যে মেডাম মেফি আছে, মেডাম মেফি উৎসৱটো পালন কৰোঁতে আমি যেনেকৈ বিভিন্ন ধৰণৰ পূজা দিওঁতে আমাৰ এজন পূজাৰী থাকে, ঠিক তেনেদৰে তেওঁলোকৰো এজন পূজাৰী থাকে। আৰু লগতে এই যি উৎসৱ আছে এই উৎসৱটো দুটা লেভেলত পতা হয়, এটা ফেমিলি লেভেলত আৰু এটা হৈছে কমিউনিটি লেভেলত। ফেমিলি লেভেলত যেতিয়া পতা হয় বা ঘৰুৱাভাৱে যেতিয়া পতা হয়, ঘৰুৱাভাৱে পাতিলে পাকঘৰৰ সন্মুখতে বা বৰঘৰৰ সন্মুখতে এটা খুঁটা পুতা হয়, যাক দাম খুঁটা বুলি কোৱা হয়। আৰু এই খুঁটাটোকে কেন্দ্ৰ কৰি পেলাই তেওঁলোকে পূজা পাতল কৰে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ নিয়মখিনি কৰে। আৰু তেওঁলোকে সেই খুঁটাটোৰ ওচৰতে তেওঁলোকে বিভিন্ন ধৰণৰ অফাৰিংছ এই লোকসকলক দিয়ে, তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়ে। আৰু যদি আমি কমিউনিটি লেভেলত চাওঁ, কমিউনিটি লেভেলত চালে আমি দেখিম যে এটা অস্থায়ীভাৱে এটা সিংহাসন বা এটা আসন তৈয়াৰ কৰি লোৱা হয়। সেই আসনত 8খন আসন একচুৱেলি তৈয়াৰ কৰা হয়। আৰু এই 8খন আসনক তেওঁলোকে সমজুৱাভাৱে ৰাজহুৱাভাৱে বিভিন্ন ধৰণৰ পূজা পাতলৰ জৰিয়তে তেওঁলোকক এই অফাৰিংছবোৰ আগবঢ়ায়। আৰু এনেধৰণৰ উৎসৱসমূহে, এনেধৰণৰ কমিউনিটি লেভেলৰ উৎসৱসমূহে আমাৰ সমাজত আমাৰ যি অসমীয়া জাতিৰ যি এডাল বান্ধোন আছে সেই বান্ধোন আৰু শক্তিশালী কৰিবলৈ সক্ষম হয়। চ' আজি ইমানেই আছিলে। মই আশা কৰোঁ যাতে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে মেডাম মেফি কি হয় আৰু মেডাম মেফিৰ গুৰুত্ব আমাৰ অসমীয়া সমাজত কিমান হয় সেই বিষয়ে যাতে আপোনালোকে বুজিব পাৰিছে। ভিডিঅ'টো ইমানলৈকে আছিলে, যদি ভাল পালে নিশ্চয় জনাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।